পৃথিৱী পালেই দৃষ্টিশক্তি হেৰুৱাব পাৰে সুনিতা উইলিয়ামছে। পৃথিৱী পালেই শ্ৰৱণ শক্তিও হেৰুৱাব পাৰে সুনিতা উইলিয়ামছে। 9 মাহ পূৰ্বে এৰি যোৱা পৃথিৱীখন পূৰ্বৰ দৰে স্বাভাৱিক অৱস্থাতে পাবনে সুনিতা আৰু বুছ উইলমৰে? মাটিৰ পৃথিৱীখনে কেনেকৈ স্বাগতম জনাব সুনিতা উইলমৰক? যেনেকৈ গৈছিল তেনেকৈ উভতি আহিবনে সুনিতা উইলিয়ামছ আৰু বুছ উইলমৰ? কিমান যে প্ৰশ্ন, কিমান যে কৌতূহল, অপেক্ষাৰ হাহাকাৰ। 10 দিনৰ বাবে গৈ মহাকাশত 9 মাহ কটোৱা সুনিতা উইলিয়ামছ আৰু বেৰী বুছ উইলমৰ পৃথিৱীলৈ আহি স্বাভাৱিক ৰূপত থাকিব পাৰিবনে? 10 দিনৰ বাবে গৈ মহাকাশত 9 মাহ কটোৱাৰ পিছত সুনিতা উইলিয়ামছৰ ওপৰত কেনে প্ৰভাৱ পৰিব? পূৰ্বৰ দৰে হ'বনে স্বাভাৱিক জীৱন? একেই থাকিবনে সকলো? এনে অসংখ্য প্ৰশ্ন। প্ৰায় 9 মাহ পিছত পৃথিৱীলৈ উভতি আহিবলৈ সাজু হৈছে মহাকাশচাৰী সুনিতা উইলিয়ামছ আৰু বুছ উইলমৰ। মহাকাশত নিৰ্ধাৰিত দিনতকৈ বেছি দিন থকাৰ ফলত সুনিতা আৰু উইলমৰৰ ওপৰত কিবা প্ৰভাৱ পৰিব নেকি? এই সকলো প্ৰশ্নৰ উত্তৰ কেৱল বিজ্ঞানৰ হাতত। কেৱল বিজ্ঞানীয়ে নিবাৰণ কৰিব পাৰিব মানুহৰ কৌতূহল। মহাকাশত মধ্যাকৰ্ষণ শূন্য অৱস্থাত থকাৰ ফলত দুয়োৰে শৰীৰত পৰিব কিছু বিৰূপ প্ৰভাৱ। কেইবাটাও শাৰীৰিক সমস্যাৰ সন্মুখীন হ'ব পাৰে সুনিতা উইলিয়ামছ আৰু বুছ উইলমৰ। খোজ কঢ়াৰ শক্তি হেৰুৱাব পাৰে সুনিতা আৰু বুছে। বেবী ফিট অৰ্থাৎ ভৰিৰ তলুৱা কেঁচুৱাৰ দৰে অতি নৰম হৈ পৰাৰ ফলত খোজ কঢ়াত অসুবিধা হ'ব পাৰে দুয়োৰে। হ্ৰাস পাব পাৰে দুয়োৰে হাড়ৰ ঘনত্ব। দুৰ্বল হৈ পৰিব পাৰে শৰীৰৰ মাংসপেশী। দৃষ্টিশক্তি হেৰুৱাব পাৰে সুনিতা উইলিয়ামছ আৰু বুছ উইলমৰে। দুয়োৰে বাঢ়িব পাৰে টোপনি। হৃদপিণ্ডৰ সমস্যা আৰু মগজুৰ সমস্যাৰো সন্মুখীন হোৱাৰ সম্ভাৱনা প্ৰবল। মগজুত ফ্লুইডৰ পৰিমাণ কমি যোৱাৰ ফলত দৃষ্টিশক্তি কমি অহাৰ লগতে শ্ৰৱণ শক্তিও হ্ৰাস পাব পাৰে দুয়োৰে। সমান্তৰালভাৱে ভুগিব পাৰে চেৰিব্ৰেল এডেমাত। দীৰ্ঘদিন ধৰি মগজুত অত্যধিক চাপ পৰাৰ ফলত স্পেচ ফ্লাইট এছ'চিয়েটেড নিউৰ' অকুলাৰ চিণ্ড্ৰমত আক্ৰান্ত হ'ব পাৰে। দীৰ্ঘদিন ধৰি মহাকাশত থকাৰ ফলত মাংসপেশীৰ সংকোচন হোৱাৰ সম্ভাৱনা প্ৰবল, যাৰ বাবে তেজ চলাচল কৰা শিৰা, উপশিৰা আদি সংকুচিত হৈ পৰে আৰু সেয়ে শৰীৰত তেজৰ চলাচলত সমস্যাই দেখা দিয়ে। দীৰ্ঘদিন ধৰি মহাকাশত থকাৰ ফলত শৰীৰত তেজৰ পৰিমাণ কমি যোৱা বাবে ৰক্তচাপৰ ব্যাপক তাৰতম্য ঘটে আৰু ফলত সঘনে টোপনি ধৰা, বমি অথবা মূৰ্ছা যোৱাৰ দৰে সমস্যাৰো সন্মুখীন হোৱাৰ সম্ভাৱনাই দেখা দিব পাৰে সুনিতা উইলিয়ামছ আৰু বুছ উইলমৰৰ ক্ষেত্ৰত। সমান্তৰালভাৱে মহাকাশৰ তেজস্ক্ৰিয় বিকিৰণৰ ফলত শৰীৰত দেখা দিব পাৰে জটিল স্নায়ৱিক ৰোগ। গতিকে সুনিতা উইলিয়ামছ আৰু বুছ উইলমৰ সুকলমে উভতি অহাৰ পিছতো তেওঁলোকৰ সন্মুখত ৰৈ আছে এক প্ৰত্যাহ্বানপূৰ্ণ পৃথিৱীৰ জীৱন। পৃথিৱীতেই জন্ম হোৱা দুয়োজন মানুহৰ বাবে 9 মাহৰ বাবে মহাকাশত থাকি পৃথিৱীলৈ ঘূৰি অহাৰ পিছত হয়তো পূৰ্বৰ দৰে স্বাভাৱিক নহ'ব পাৰে সকলো। কিন্তু এই সকলো নিশ্চিত প্ৰত্যাহ্বানৰ অন্ততো এটা কথাই সত্য, সেয়া বিজ্ঞান। 19 মাৰ্চত সুনিতা উইলিয়ামছ আৰু বুছ উইলমৰ সুকলমে পৃথিৱী পালেই বিজ্ঞানৰ অগ্ৰগতিৰ হ'ব জয় জয়কাৰ। চিকিৎসা বিজ্ঞানেও হয়তো সকলো উজাৰি দিব দুই মহাকাশচাৰীক পূৰ্বৰ অৱস্থালৈ উভতাই অনাৰ ক্ষেত্ৰত, কিয়নো চিকিৎসা বিজ্ঞানৰ বাবেও এই দুই মহাকাশচাৰীয়ে লৈ আহিব কিছু নতুন প্ৰত্যাহ্বান। এই প্ৰত্যাহ্বান জিনিব পাৰিলেই চিকিৎসা বিজ্ঞানেও লাভ কৰিব এক নতুন মাত্ৰা। হয়, প্ৰত্যাহ্বানৰ অন্তত বিজ্ঞানেই খুলিব নতুন চিন্তাৰ বাট। নিউজ ডেস্ক ৰিপোৰ্ট, দেশ টুডে। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।